নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী গৰাকীয়ে গৌৰৱ গগৈক লৈ কৈছে যে যি মানুহৰ লাজ নাই তেওঁ নিৰ্লজ্জ হৈ যায় যি মানুহৰ লাজ নাই তেওঁ নিৰ্লজ্জ হৈ যায় নিজৰ সন্তানক বিদেশী বুলি আখ্যা কৰিছে যেটো গৌৰৱ গগৈ আৰু তেওঁৰ লাজ নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু গৌৰৱ গগৈ যিখিনি কথা কৈছে হেয়া মাত্ৰ 10% হে 90% কথা এতিয়াও লুকুৱাই ৰাখিছে গৌৰৱ গগৈ আৰু সেই 90% মই আনিম মই সেই কথা উল্লেখ কৰিম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু 10 ছেপ্টেম্বৰত সকলোৱে গম পাব গৌৰৱ গগৈৰ আসল কাহিনী কি সবিশেষ তথ্য লৈ আহিছো এই মুহূৰ্তত গৌৰৱ গগৈৰ প্ৰসংগত পুনৰ খৰব হৈ পৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা পুনৰ গৌৰৱ গগৈৰ প্ৰসংগত খৰব হৈ পৰে যি মানুহৰ লাজ নাথাকে তেওঁ নিৰ্লজ্জ হৈ যায় যি মানুহৰ লাজ নাথাকে তেওঁ নিৰ্লজ্জ হৈ যায় বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে নিৰ্লজ্জতাৰ চূড়ান্ত পৰ্যায়ত এইবাৰ কথা কৈছে এইবোৰ গৌৰৱ গগৈ তেওঁৰ পত্নী আৰু সন্তান ভাৰতীয় নহয় বুলি কোৱাটো নিৰ্লজ্জতাৰ পৰিচায়ক বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীয়ে তেওঁ যিবোৰ কৈছে হেয়া মাত্ৰ 10% সঁচা কৈছে 10 ছেপ্টেম্বৰত ৰাহুল গান্ধীয়েও লাজ পাব কথাবোৰ শুনি ইয়াতকৈ নিৰ্লজ্জ মানুহ মই ৰাজনীতিত দেখা নাই বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী শৰ্মাই আমি জনাই আছো ডাঙৰ খবৰ এই মুহূৰ্তত পুনৰ গৌৰৱ গগৈ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ এয়া কটাক্ষ সংবাদ মেলত গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ চাঞ্চল্যকৰ অভিযোগ মুখ্যমন্ত্ৰী যেটো আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল যোগত এই কথা কৈছে কিয়নো গৌৰৱ গগৈ আজি কিছু সময় পূৰ্বে সংবাদ মেল যোগে মুখ্যমন্ত্ৰীৰ অভিযোগ স্বীকাৰ কৰিছিল তেওঁ পাকিস্তানত গৈছিল তেওঁৰ পত্নী পাকিস্তানৰ এনজিঅত কাম কৰিছিল বুলি উল্লেখ কৰিছে আৰু সেই কথাত এতিয়া মুখ্যমন্ত্ৰী গৰাকীয়ে উত্তৰ দিছে গৌৰৱ গগৈ খোল্লা পাকিস্তানৰ এজেন্ট মুখ্যমন্ত্ৰীৰ পুত্ৰ হয় কিদৰে পাকিস্তানলৈ গৈছিল তেওঁ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণৰ কথা স্বীকাৰৰ পিছতে পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া এয়া আৰম্ভণিহে 10 ছেপ্টেম্বৰত হাহাকাৰ লাগিব গৌৰৱ গগৈৰ হাহাকাৰ লাগিব 10 ছেপ্টেম্বৰত অৱশেষত গৌৰৱ গগৈ স্বীকাৰ কৰিলে পাকিস্তান ভ্ৰমণৰ কথা কিন্তু এতিয়ালৈকে যিখিনি কৈছে হেয়া মাত্ৰ আৰম্ভণিহে 10% এতিয়াও প্ৰকাশ হোৱা নাই গৌৰৱ গগৈ পাকিস্তানৰ যেটো যোৱাৰ সময়ত তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল গৌৰৱ গগৈ পাকিস্তান যোৱাৰ সময়ত তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিল মুখ্যমন্ত্ৰীৰ পুত্ৰ হয় কিদৰে পাকিস্তানলৈ যাব পাৰে এজন লোক আৰু সেই কথা এছবিক জনোৱা নাছিল নেকি গৌৰৱ গগৈ স্পেশাল ব্ৰাঞ্চক জনোৱা হোৱা নাছিল নেকি 10 ছেপ্টেম্বৰত সম্পূৰ্ণ তথ্য সহ গৌৰৱ গগৈৰ মুখা খোল খাব এটা কৈ তথ্য প্ৰমাণ সহ দি যাম কিদৰে পাকিস্তানৰ সৈতে সম্পৰ্ক ৰক্ষা কৰিছিল গৌৰৱ গগৈ সকলো তথ্য দিম কিদৰে পাকিস্তানৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি তেওঁ কাম কৰিছিল হেয়া সকলো তথ্য দিম গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ আক্ৰমণাত্মক হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী গৰাকীৰ পুনৰ এবাৰ গৰ্জন দেখিবলৈ পোৱা গৈছে গৌৰৱ গগৈৰ সন্দৰ্ভত আৰু গৌৰৱ গগৈ এবাৰ পুনৰ এই কথা উল্লেখ কৰিছে যে তেওঁ এই কথা স্বীকাৰ কৰিছে যে তেওঁ পাকিস্তানত গৈছিল তেওঁৰ এজেন্ট তেওঁ পত্নী এজেন্ট হিচাপে কাম কৰিছিল এনজিঅত আৰু সেই কথা আজি স্বীকাৰ কৰিছে গৌৰৱ গগৈৰ এই কথা স্বীকাৰৰ পিছতে এতিয়া তুলপাৰ লাগিছে ৰাজ্যত অৱশেষত পাকিস্তানলৈকে মুখ খুলিলে গৌৰৱ গগৈ পাকিস্তানক লৈ যোৱাৰ কথা কৰিলে স্বীকাৰ 2013 চনত পাকিস্তানলৈ পত্নী সহ গৈছিল গৌৰৱ গগৈ আৰু 11ৰ পৰা পাকিস্তানৰ এনজিঅত কাম কৰিছিল পত্নীয়ে মই আৰু পত্নী যদি দুখ কৰিছো তেন্তে আমাক শাস্তি দিয়ক বুলি উল্লেখ কৰিছিল আজি গৌৰৱ গগৈ আৰু এই যি স্বীকাৰোক্তিৰ পিছতে এতিয়া মুখ্যমন্ত্ৰীৰ সংবাদ মেলত বিস্ফোৰক আমি সেই প্ৰতিক্ৰিয়া এই মুহূৰ্তত আপোনালোকক শুনাবলৈ চেষ্টা কৰিম সব যি মানুহৰ লাজ নাথাকে সি এবিলাক মই আগতে যি মানুহৰ লাজ নাথাকে যেতিয়া একেবাৰে মানুহ এজন নিৰ্লজ্জ হৈ যায় কোনো লিমিট নাথাকে তেতিয়া কয় যে মোৰ ল'ৰাও বিদেশী মোৰ ঘৈণীও বিদেশী ছোৱালীও বিদেশী কি কৰ তো সেইটো একদম যেতিয়া এটা মানুহ নিৰ্লজ্জতাৰ শেষ পৰ্যায়ত যায় যে ইয়াতকৈ আৰু নিলাজ নাই তেতিয়া মানুহ এটাই কয় আজি যদি কোনোবা এটা মানুহে কয় যে মই অসমীয়া বিৰোধী হয় মোক কি কৰিবি কৰ তেতিয়াতো আৰু কোনো একো কৰিব নোৱাৰে সো এইটো যিটো তেওঁ কৈছে এটা কথা মই ডেফিনেটলি কৈছো যে হোৱাট এভাৰ হি হেজ ৰিভিল দ্যাট ইজ অনলি 10% অফ ইট সো হোৱাট আই এম গোইং টু ৰিভিল on 10th September
Rahul Gandhi will regret for his life that why I have appointed this guy as a deputy leader in the parliament and the president of Assam Congress Committee. So now I know that Rahul Gandhi himself is encouraging Pakistani element in Congress party. Otherwise, if in a family 3 person is not a citizen of India, only 1 person is citizen of India, then who is nationalist party is going to encourage that guy? যিজন মানুহে নিজৰ লৰা ছোৱালীক ভাৰতীয় হোৱা যোগ্যতা বুলি নাভাবে তেওঁ আমাৰ লৰা ছোৱালীক কি চকুৰে চাব? তেওঁ কোন লৰা ছোৱালীৰ লগত কথা পাতিব? মইতো অসমৰ বাতৰি কাকত কেইখনক দেখি মোৰ হাঁহি উঠি আছে যে মানে তিনিজনে ভাৰতীয় নহয় বুলি কথাটো মানে নায়ক সজাইহে প্ৰজেক্ট কৰিব খোজে। ইয়াতকৈ লাজৰ কথা কিবা আছে নেকি যে সৰু লৰাটোক মই ব্ৰিটিছ বনাই দিছো? ডাঙৰ হলে কোনোবাই কিবা কৰক, মোৰ লৰাটোক মই ব্ৰিটিছ বনাই দিছো, মোৰ ছোৱালীজনীক মই ব্ৰিটিছ বনাই দিছো, মোৰ ঘৈণীয়েকে ভাৰতীয় নাগৰিক লোৱা নাই আৰু মই কৈছো কি কৰে কৰক, মোক এৰেষ্ট কৰক। ইয়াতকৈ এইটো মইতো নিৰ্লজ্জ, ইয়াতকৈ আৰু নিৰ্লজ্জ মানুহ মই ৰাজনীতিত কাকো দেখাই নাই আজিলৈকে। দিছ ইজ দ্য হাইট অফ এভৰিথিং।